হয়, মই উপস্থিত আছোঁ বৰপেটা চহৰৰ ই ৰিক্সা আস্থানত। কেইজনমান ই ৰিক্সা চালকে তেওঁলোকৰ মনৰ কথা ক'বলৈ বিচাৰিছে প্ৰাগ নিউজৰ কেমেৰাৰ সন্মুখত। যিহেতু মিনি লকডাউন চলি আছে ৰাজ্যত, সমগ্ৰ ৰাজ্যত মিনি লকডাউন চলি আছে আৰু বৰপেটাতো মিনি লকডাউনৰ প্ৰভাৱ বাৰুকৈ পৰিছে। এই মিনি লকডাউনৰ ফলত এওঁলোক ক্ষতিগ্ৰস্ত হৈছে অৰ্থনৈতিক ফালৰ পৰা। তেওঁলোকৰ যি ই ৰিক্সা চলাই পৰিয়াল পোহপাল দি আছে, এই পৰিয়াল পোহপাল দিয়াত অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে এইসকল দুখীয়া ই ৰিক্সা চালকসকল। তেওঁলোকৰ মনৰ কথা কিছু জানিবলৈ চেষ্টা কৰিম। আচ্ছা দাদা, কওকচোন, যিহেতু আপোনালোকে মিনি লকডাউন চলি আছে আৰু ই ৰিক্সা চলাই আছে, কি কয় এই ক্ষেত্ৰত আপুনি? আমাৰ বহুত অসুবিধা হৈছে এই লকডাউন দিয়াৰ পৰা। যিখিনি আমি ইনকাম কৰোঁ সেইখিনি টকা এতিয়া আমাৰ ঘৰখন নচলে। গতিকে চৰকাৰৰ পৰা যদি কিবা এটা দিলে হয় আৰ্থিক সাহাৰ্য, তাৰমানে আমি ভাল পালোঁ হয়। তথাপি দিনটোত আপোনালোকে কিমানখিনি মানে ই ৰিক্সা চলাই ইনকাম কৰে? 150 টকা, কেতিয়াবা 200 টকা, কেতিয়াবা 100 টকা, এইখিনিয়ে হয়। এইখিনি টকাৰে আপোনালোকে পৰিয়াল চলাব লাগে? এইখিনি টকাত আমাৰ পৰিয়াল চলাব। তাৰ উপৰিও আমাৰ অলপমান ধাৰো আছে, বন্ধন চন্ধন এনেকৈ লোৱা আছিল, সেইবিলাক দিয়া আমাৰ অসুবিধা হৈছে। হয়, এই আপুনি মানে কি এই ক্ষেত্ৰত মানে চৰকাৰক কি কয়? চৰকাৰে আমাক অলপমান সাহাৰ্য দিলে ভাল আছিল ই ৰিক্সা চালক। হয়, এওঁলোকে কৈছে যে অতি দুখীয়া চালকসকলৰ মনৰ কথা কৈছে যে মাত্ৰ 150-200 টকাৰ দিনটোত তেওঁলোকৰ উপাৰ্জন হয় আৰু এই 150-200 টকাৰে তেওঁলোকে পৰিয়াল পোহপাল দিব লগা হয়। আৰু এজন আছে আমাৰ ওচৰত। আচ্ছা দাদা, কওকচোন, কি ক'ব এই ক্ষেত্ৰত? আমাৰ বিৰাট হেৰিত পৰিছোঁ, আমি অসুবিধাত পৰিছোঁ। এই বন্ধন দিব লাগে, এই টাকা 200-150 টকা হয়, মানুহৰ দেন থাকে, লাইটৰ বিল দিব লাগে, মুঠতে পুলিচৰ খেদা খাব লাগে। এটা বাজিলে আমি তাৰমানে মানুহ উঠালে তাৰমানে কোনোবা এনে যাত্ৰাও নহওঁ। পিলপিলিখন লৈ ইথানে মই পিলপিলিখন লৈ আহিছোঁ আপোনাৰ, ইথানে আহি পুলিচে খেদবই হুইচেল মাৰি, তাৰপিছত আমাৰ ইনকামে নহয়, যাই মাত্ৰ আৰু ঘৰত যে একো নহয়েই আপোনাৰ, আনকি সুদা ভাত খাব লগা হৈ যায়। আৰু কি ৰাস্তাৰ পাছত একদিন ময়ে কচু বাগলা লৈ গৈছোঁ খোৱাৰ কাৰণে ভাজি। হয়, তেওঁ জানিবলৈ দিছে অতি দুখেৰে যে ৰাস্তাৰ পৰা কচু তুলি নি কচুৰ চব্জিৰে তেওঁলোকে ভাত খাবলগীয়া অৱস্থা হৈছে। আচ্ছা কওকচোন, কি ক'ব? আমাৰ বিৰাট অসুবিধা হৈছে, পিলপিলিখন চলাব নোৱাৰোঁ। এটা বজাৰ লগে লগে লকডাউন দিছে, এই পুলিচে ধৰে, 500 টকাকৈ ফাইন লয় তাহোন। আৰু বন্ধন চন্ধন লৈ গাড়ী লৈছোঁ, চিনকামটো নায়ে, বন্ধন দিব লাগে, ইভাগে খাব লাগে। কি খাওঁ আমি 30 চলি লৈ, কেনেকৈ চলি আছোঁ, কেনেকৈ খাই আছোঁ? বিৰাট অসুবিধা হৈছে আমাৰ খাৱাটো। সেইটো চৰকাৰৰ পৰা কিবা সহায় আমাক দিব লাগে। আচ্ছা, 500 টকা ফাইন লোৱা বুলি যে ক'লে, কিহৰ কাৰণে ফাইন লয়? ফাইন লয় তাৰমানে অলপমান যদি এটা বাজি বেটাৰী গাড়ী এখন ৰিক্সাহেন, সেইটো যদি এটা বাজি মাত্ৰক 10 মিনিট কি 20 মিনিট পাৰ হৈ যায়, তেথানে যদি আমি 5 পইণ্ট দি আহিব খোজোঁ, তেথানে ধৰি আৰু 500 টকাকৈ ফাইন লয়, 1000 টকাও লয় তাহোন পুলিচবিলাকে। এইটো আমাৰ কথা। হয়, তেওঁ জানিবলৈ দিছে যে অলপ দেৰি হোৱাৰ লগে লগে পুলিচ প্ৰশাসনৰ যিহেতু এটা নিয়ম আছে যে 1 বজাৰ লগে লগে সকলো বন্ধ কৰিব লাগিব, এওঁলোকৰ ৰিক্সা চালকৰ পৰা এটা ফাইন ধৰি লয় আৰু এই ফাইনটো 500 টকা নাইবা 1000 টকা হয়, যিটো তেওঁলোকে দিয়াৰ কাৰণে অসমৰ্থ নাইবা বহুখিনি কষ্ট হয় দিবলৈ। কওকচোন, কি ক'ব? নমস্কাৰ প্ৰাগনীৰ। আমাৰ পানী ধান আচৰা হেন হৈছে, যিটো আমাৰ তাৰমানে 200 বা 150 টকাই ইনকাম হয়। আমাৰ ঘৰত ল'ৰা ছোৱালী আছে, টিউশ্যন আছে, সেইবিলাকৰ তাত আনকি বন্ধনৰে গাড়ী লৈছিলোঁ, বন্ধনত কিস্তি মাৰিব লাগে, লাইটৰ বিল দিব লাগে। আমাৰ বহুত অসুবিধা হৈছে। চৰকাৰে ইয়াৰ বাবে আমাক যদি কিবা অলপ সাহাৰ্য দিয়ে আমাৰ অলপ উপকাৰ হ'ব। হয়, নতুন চৰকাৰক এইটোৱে আহ্বান নেকি? নতুন চৰকাৰক এইটোৱে আমাৰ এইটোৱে আহ্বান। আচ্ছা, যোৱাবাৰ মানে আমাৰ বৰপেটাৰ বিধায়কে আপোনালোকক কিবা এটা আশ্বাস দিছিল, আশ্বাস দিছিল, কিন্তু একো নহ'লাক। আমাক দিছিল, আমি কাগজ পত্ৰ জমা দিছিলোঁ, কিবা দিছিলোঁ, আমাৰ কিন্তু সেইটো একো নহ'লাকে। কি দিম বুলি কৈছিল তেখেতে? আমাক কিবা এটা সাহাৰ্য দিম বুলি কৈছিল। আমি পিলপিলি সন্থাৰ পৰা আমি জমা দিলোঁ, ফৰ্ম দিলাক, আমি জমা দিলোঁ, কিন্তু আমাৰ এই একো নহ'লাকে আজিলৈকে। এইবাৰ যিহেতু নতুন বিধায়ক আছে, তেখেতৰ লগত যোগাযোগ কৰিছিল নেকি? আমি কৰা নাই, তেখেতৰ লগত একো যোগাযোগ কৰা নাই। এতিয়া নতুন চৰকাৰ আৰু নতুন মুখ্যমন্ত্ৰীলৈ আপুনি কি আহ্বান জনাব? চৰকাৰে যাতে আমাক অলপ সাহাৰ্য দিয়ে, আমাৰ পৰিবাৰ ঘৰখন যাতে চলাব পাৰোঁ, অলপ যদি সহায় পাওঁ, সেইটোৱে কামনা আমাৰ। হয়,
তেওঁ জানিবলৈ দিছে ই ৰিক্সা চালকসকলে জানিবলৈ দিছে যদি নতুন চৰকাৰ নতুন মুখ্যমন্ত্ৰীয়ে এওঁলোকৰ দুখীয়া চালকসকলৰ কাৰণে যদি কিবা এটা ব্যৱস্থা কৰে নাইবা ঋণৰ ক্ষেত্ৰতে হওক অথবা নাইবা তেওঁলোকৰ কিবা বেলেগ সাহায্যৰ ক্ষেত্ৰতে হওক যদি এই সৰু সৰু ই ৰিক্সা চালকসকলৰ কাৰণে চিন্তা চৰ্চা কৰে তেওঁলোকৰ ওপৰত দৃষ্টি নিক্ষেপ কৰে তেতিয়াহ'লে এওঁলোকৰ সৰু পৰিয়ালটো চলাৰ কাৰণে তেওঁলোকে সমৰ্থ হ'ব।